হয় নিশ্চয়কৈ ক'ব লাগিব আজি যেহেতুকে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা দেখা পোৱা গৈছে আৰু ৰাজ্যৰ সমান্তৰালকৈ হাজোৰ নিকটৱৰ্তী সত্ৰসমূহতো দেখা পোৱা গৈছে এক উখল মাখল পৰিৱেশ। এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰামদিয়াৰ কৰুণাকান্ত আঞ্চলিক শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই শোভাযাত্ৰা ভাগ উলিওৱা হৈছে যেহেতুকে আজি 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ সংগতি ৰাখি এক বিশাল শোভাযাত্ৰা উলিওৱা হৈছে কৰুণাকান্ত আঞ্চলিক শাখাৰ উদ্যোগত আৰু ৰামদিয়াবাসী ৰাইজৰ সহযোগত ক্ষীৰত ভাগৱত লৈ নগৰ ভ্ৰমণ উলিওৱা হৈছে। কি ক'ব? এইটো আমাৰ অতি সৌভাগ্যৰ কথা যে আমাৰ আজি কৰুণাকান্ত আঞ্চলিক শাখাৰ মাধৱদেৱৰ 537তম বাৰ্ষিক অধিৱেশন স্থাপন কৰিছে। তাৰ সংগতি ৰাখি আজি ভাগৱত যাত্ৰা আৰম্ভ হৈছে। আমি ইয়াত বৰ আনন্দিত হৈছোঁ, সকলোৱে আনন্দিত হৈছে। এইখিনিয়ে ক'লোঁ মই। নিশ্চয় ধন্যবাদ জনাইছোঁ। যিহেতুকে উখল মাখল পৰিৱেশ মোৰ সতীৰ্থ নয়নে দেখুৱাইছে কিছু ভিতৰৰ পৰিৱেশ লোকাৰণ্য পৰিৱেশ হৈ আছে। যিহেতুকে আজি হৰিণ নাম গুণানুকীৰ্তন লৈ এনেদৰে নগৰ ভ্ৰমণ উলিওৱা হৈছে। দেখা পোৱা গৈছে দিহা নাম পৰিৱেশন এনেদৰে ভাগৱত শোভাযাত্ৰা উলিওৱা হৈছে। আমি লগ পাইছোঁ উদ্বোধকগৰাকী আপোনাৰ বাপ কেনেকুৱা লাগিছে আজি উখল মাখল পৰিৱেশ? আজি এইটো এটা সুন্দৰ পৰিৱেশ, কাৰণ মানুহ জীয়াই থাকিবলৈ হ'লে আধ্যাত্মিক জ্ঞান অবিহনে আধ্যাত্মিক চিন্তা চৰ্চা অবিহনে এখন সমাজ উন্নত পথত যাব নোৱাৰে আৰু আধ্যাত্মিক জ্ঞান নাথাকিলে সদায় সমাজত বিশৃংখলাৰ সৃষ্টি হয়। গতিকে তেনেকুৱা ক্ষেত্ৰত মহাভাগৱত শাস্ত্ৰৰ দ্বাৰা আমি যি আধ্যাত্মিক জ্ঞানৰ সন্ধান পাওঁ, এই মহাভাৰত শাস্ত্ৰ যেতিয়ালৈকে প্ৰচাৰ নহ'ব, মহাভাগৱত শাস্ত্ৰৰ প্ৰসাৰ আৰু বিকাশ নহ'লে আমাৰ সমাজ কেতিয়াও স্থায়ী হ'ব নোৱাৰে, সমাজ কেতিয়াও শান্তিময় হ'ব নোৱাৰে। সেয়েহে আমাৰ এই ভাগৱত শোভাযাত্ৰাত আমি এক পবিত্ৰ মুহূৰ্ত বুলি অনুধাৱন কৰিছোঁ আৰু সমগ্ৰ ৰাইজে ভাগৱতৰ তত্ত্ব বুজি তেখেতসকলৰ জীৱনশৈলী শুদ্ধভাৱে চলাই নিলে আমাৰ সমাজ অতিকৈ সুন্দৰ হ'ব বুলি মই ভাবোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ উদ্বোধক বাপগৰাকীক। যিহেতুকে কৰুণাকান্ত আঞ্চলিক শাখাৰ ৰামদিয়াৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা দিনজোৰা কাৰ্যসূচী 537 সংখ্যক মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ যি দিনজোৰা কাৰ্যসূচী পালন কৰা হৈছে জন্ম উৎসৱ ভাগি আৰু এয়া প্ৰথম কাৰ্যসূচী। যিহেতুকে পুৱাৰ ভাগত উষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, তাৰপিছতে ধৰ্মধ্বজা উত্তোলন আৰু তাৰপিছত 10 বজাত উলিওৱা হৈছে ভাগৱত শোভাযাত্ৰা। আৰু এই মুহূৰ্তত এই ভাগৱত শোভাযাত্ৰাৰ কিছু মাজৰ পৰিৱেশ দেখুৱাই বোলে মোৰ সতীৰ্থ নয়নক কিছু পৰিৱেশ দেখুৱালে আহ্বান জনাইছে। নগৰ ভ্ৰমণ আৰু দিহানাম পৰিৱেশন কৰি এনেদৰে আইসকলৰ দ্বাৰা পৰিৱেশন উলিওৱা হৈছে। নাম চাও আজি হে ভকতৰ নাম চাও প্ৰথমে নাম ব্ৰহ্মণ সৰ্বৱতাৰ নাৰায়ণ নাম চাও আজি হে ভকতৰ নাম চাও তজুনাভি কমলত ব্ৰহ্মা ভোলা জাত যুগে যুগে অৱতাৰ ধৰাই সংখ্যাত নাম চা আজি হে ভকতৰ নাম চাও মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত। আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আপোনালোকে ধুমধামেৰে পতা দেখি মই সঁচাকৈ উৎফুল্লিত হৈছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও এনেকুৱা কাৰ্যসূচী আপোনালোকে হাতত লৈ আমাৰ গুৰুজনাৰ কৰ্ম সংস্কৃতি যাতে নৱপ্ৰজন্মৰ মাজত প্ৰসাৰ কৰে তালৈ আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ থাকিল। কিন্তু আমাৰ নৱপ্ৰজন্মক আমি আচলতে বিজ্ঞানসন্মতভাৱে কিছু কথা আমি ক'ব নোৱাৰোঁ, কাৰণ আমাৰ গুৰুজনাৰ যিটো ধৰ্ম আৰু সংস্কৃতি, সেই ধৰ্ম আৰু সংস্কৃতিক যে মানৱ সম্পদ সৃষ্টি কৰা এটা বিজ্ঞানসন্মত প্ৰযুক্তি, সেই কথাটো আমি আৰু কোনো বক্তাই নকয় কিন্তু কোনো সমাজত। কাৰণ তাৰ উদাহৰণ দি যে আজি গুৰুজনাৰ ধৰ্ম আৰু সংস্কৃতি যদি বিজ্ঞানসন্মতভাৱে মানৱ সম্পদ সৃষ্টি কৰা এটা প্ৰযুক্তি নহ'লহেঁতেন, তেতিয়াহ'লে শংকৰদেৱৰ ধৰ্ম আৰু সংস্কৃতি গ্ৰহণ কৰি মাধৱদেৱৰ দৰে হাইলাক এজন গুৰুজনাৰ সৃষ্টি নহ'লহেঁতেন। ঠিক তেনেদৰে নাৰায়ণ দাস ঠাকুৰ এটা, শ্ৰীৰামাতা, মধুদাস বুঢ়াতা ইত্যাদি আটাপুৰুষসকল মানৱ সম্পদলৈ অৱতীৰ্ণ হৈছে। গতিকে এই যি সৃষ্টি আৰু কৃষ্টি গুৰুজনাৰ, এইটো আচলতে দৰাচলতে
ধৰ্মই নহয়, এইটো আচলতে মানৱ সম্পদ সৃষ্টি কৰা এক বিজ্ঞানসন্মত প্ৰযুক্তি। এইখিনি কথা আমি নৱপ্ৰজন্মক ক'ব লাগিব আৰু তেতিয়াই নৱপ্ৰজন্মই আমাৰ সত্ৰ বা নামঘৰৰ পিনে ধাৱমান হ'ব। এইখিনিয়ে মই কোৱা হ'ল মোৰ ফালৰ পৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে আমি যিগৰাকীক মহাপুৰুষৰ আসন দি আহিছোঁ সেইগৰাকীয়ে হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু শংকৰদেৱৰ মানে সাৰ্থক উত্তৰাধিকাৰী। শংকৰদেৱ বৈকুণ্ঠ গমনৰ সময়ত তেৰাৰ সমস্ত মানে শক্তি ভক্তি বীৰ্য বল পৰাক্ৰম বা ধৰ্মৰ ৰাজ্যখন নিজৰ কাণ সমনীয়া পুতেক থকাৰ পিছতো মাধৱদেৱৰ ওপৰত অৰ্পণ কৰি গৈছিল। কাৰণ শংকৰদেৱে জানিছিল যে তেৰাৰ ধৰ্ম মাধৱদেৱেহে বজাই ৰাখিব পাৰিব, সেই কামটো মাধৱদেৱৰ বাহিৰে আন কোনোৱে নোৱাৰে। গতিকে মাধৱদেৱক গুৰুভাৰ দি তেৰা বৈকুণ্ঠগামী হ'ল আৰু মাধৱদেৱক নিদি পেলাই আন কাৰোবাক দিয়াহেঁতেন এই ধৰ্মটো তাহানিতেই বিলুপ্ত হৈ গ'লহেঁতেন। সেইকাৰণে আজি আমি শংকৰদেৱৰ পিছতে মহাপুৰুষ মাধৱদেৱক আমি মহাপুৰুষ আখ্যা দিওঁ আৰু আমাৰ ধৰ্মত দুজনেই মহাপুৰুষ আছে, শংকৰদেৱ আৰু মাধৱদেৱ। আৰু আজি সেই মহাপুৰুষ মাধৱদেৱৰ 537তম জন্ম জয়ন্তীত সমগ্ৰ অসমৰ বাহিৰতো বৰ উলহ মালহেৰে আয়োজন কৰা হৈছে। আৰু সেই মানে উৎসৱটি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই হাজো জিলাৰ অন্তৰ্গত কৰুণাকান্ত কলিতা প্ৰাথমিক আঞ্চলিকৰ ভকতবৈষ্ণৱসকলেও ইয়াত আজি এদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। এইটো এটা সঁচাকৈ এটা সৌভাগ্যৰ বিষয়। আমি আপোনালোক আটাইৰে শ্ৰীচৰণত সেৱা যাচিলোঁ। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ আজি 537 সংখ্যক মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱত আমি কাৰ্যসূচী এনেধৰণে ৰাখিছিলোঁ। ৰাতিপুৱা 3:30 বজাত উষা কীৰ্তন অনুষ্ঠান, 5:30 বজাত চাফ চাফাই নিকাকৰণ পৰিৱেশন আৰু 8 বজাত ধৰ্মধ্বজা উত্তোলন, 9 বজাত ভাগৱত ভ্ৰমণ শোভাযাত্ৰা, 10 বজাত আমি নাম প্ৰসংগ ভাগি আমাৰ চলি আছে বৰ্তমান। ইয়াৰ পিছত 12 বজাত আমাৰ মাধৱদেৱ গুৰুজনাৰ ব্যক্তিত্বৰ বিষয়ে এখন সভা অনুষ্ঠান হ'ব। সেই সভাখনত আমি মাধৱদেৱ গুৰুজনাৰ বিষয় আলোচক হিচাপে আমাৰ ৰামদিয়াৰেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰভাত দাস বাপজনক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে আমি বৰপেটা উদ্ধৱ দাস বাপজনকো আমি ভাষণ ৰাখিবলৈ আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে ইয়াৰ পিছত আমাৰ 3 বজাত দিহানাম পৰিৱেশন হ'ব আৰু 5:30 বজাত ধৰ্মধ্বজা অৱতৰণ হ'ব। তাৰ পিছত আমাৰ 6 বজাত বন্তি প্ৰজ্বলন আৰু 6:30 বজাত কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ প্ৰত্যেক গৃহস্থৰ পদূলিৰ মুখত বন্তি প্ৰজ্বলন কৰা অনুষ্ঠান এটা আমি ৰাখিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ আজিৰ এই মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ অন্ত পৰিব। এনেদৰে উলিয়াইছে নগৰ ভ্ৰমণ হৰিণ নাম গুণানুকীৰ্তন কৰি দিনজোৰা কাৰ্যসূচীৰে ভাগৱত শোভাযাত্ৰা উলিয়াইছে। যিহেতুকে আমি বিস্তৃত কাৰ্যসূচী দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা 537 সংখ্যক যি মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ কৰুণাকান্ত আঞ্চলিক শাখাই প্ৰায় 8খনকৈ প্ৰাথমিক শাখাই লগ হৈ এনেদৰে ৰামদিয়াবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত কৰা হৈছে এইবেলি 537 সংখ্যক জন্ম উৎসৱ পালন। আৰু এনেদৰে ভাগৱত শোভাযাত্ৰাৰ কিছু শুভ মুহূৰ্ত আমি দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলোঁ। সতীৰ্থ নয়নৰ সহযোগত মই ৰামদিয়াৰ পৰা মৃদুল মজুমদাৰ, ইউনিভাৰ্চিটি 24।